নমস্কাৰ। ২১ দিনীয়া কৰ্মশালাৰ আজি চতুৰ্থটো দিন। হয়, আপোনালোকে ঠিকেই শুনিছে। আজিৰ এই দিনটোৰ কিছু মুহূৰ্ত আপোনালোকৰ মাজত লৈ অনাৰ কাৰণে মই চেষ্টা কৰিম আৰু আপোনালোকে শেষলৈ চাব বুলি মই আশা ৰাখিছোঁ। স্যার, কি আঁকিছে আপুনি? হয়, আমাৰ ২১ দিনীয়া যিটো কাৰ্যসূচী, এই কাৰ্যসূচীটোৰ আজি চতুৰ্থটো দিন। হয়, এই কৰ্মশালাত আপুনি যি শিকাই আছে, আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা? আপোনাৰ অনুভৱবোৰ কেনেকুৱা? অনুভৱ বেয়া নহয়, অনুভৱ ভালেই বৰ্তমানলৈকে। ষ্টুডেণ্টখিনিও যথেষ্ট সঁহাৰি দিছে আমাক আৰু আমি যিখিনি শিকাইছোঁ আৰু তেওঁলোকে শিকিছে আৰু বৰ্তমান ভালেই আৰু তেওঁলোকে শিকিব পাৰিছে, আমিও শিকাইছোঁ আৰু আমি যিহেতুকে আজি বৰ্তমান শৰাই এখন শিকাই আছোঁ, গতিকে আমাৰ অসমীয়া সংস্কৃতিৰ এটা মানে আপুৰুগীয়া সম্পদ, গতিকে শৰাই আৰু গামোচাৰ যিটো হেৰিটো আমি শিকাই আছোঁ তেওঁলোকক। ভাল লাগিল বাৰু। আৰু ষ্টুডেণ্টখিনিও খুব ধুনীয়াকৈ ধুনীয়াকৈ আঁকিছে বা ধুনীয়াকৈ কৰিছে বস্তুখিনি, ভাল লাগিছে। আপোনাৰ মানে তাকে লৈ কি ক'ব আপুনি? ষ্টুডেণ্টখিনি যথেষ্ট সঁহাৰি, যিহেতুকে গৰমৰ বন্ধ আৰু তেওঁলোকে গৰমৰ বন্ধ মানে নেওচিও যিটো আগ্ৰহ, তাৰ বাবে আমি যথেষ্ট সুখী বুলিও ক'ব লাগিব। কাৰণ বৰ্তমান সময়ত এনেকৈ আৰ্টৰ ওপৰত ধৰক আজিকালি বহুতে নিশিকে, সময় হেৰি হয় বুলি তেওঁলোকে আগ্ৰহ দেখাইছে আৰু যাৰ কাৰণে আমি শিকাইছোঁ আৰু শিকিছেও তেওঁলোকে আৰু ভালেই পাইছোঁ বৰ্তমানলৈকে। আৰু তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তোমালোকে এনেকুৱাকৈ আগবাঢ়ি যাবা বুলি মই আশা ৰাখিছোঁ।
হয়, বিভূতি ৰঞ্জন শৰ্মা ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ছাত্ৰ ছাত্ৰীখিনিক আপোনাৰ ষ্টুডেণ্টখিনিক ধুনীয়াকৈ শিকাই বুজাই তেওঁ মানে আগবঢ়াই নিলে, তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ তেওঁলোকক এনেদৰেই আগন্তুক দিনলৈ আগবঢ়াই লৈ যাব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।